নমস্কাৰ সকলোকে আৰু এতিয়া যেতিকে নিৰ্বাচন সমাগত নিৰ্বাচনৰ এটা হাৱা গৰম বতাহ খুবেই বলি আছে আৰু আটাইতকৈ চৰ্চাত আছে দুটা সমষ্টি যোৰহাট আৰু ডিব্ৰুগড় আৰু আমি গম পাওঁ ডিব্ৰুগড় সমষ্টিৰ পৰা উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ ৰাজ্যসভাতে আছে সৰ্বানন্দ সোণোৱাল আৰু আমাৰ জাতীয় কণ্ঠ লুৰিণজ্যোতি গগৈ গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰী ভাবি আছে বা বিজেপি চৰকাৰে ভাবি আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জিকিব কাৰণ শাসকীয় দলৰ পৰা তেওঁ উঠিছে আৰু শাসকীয় দলখিনিয়ে বহুত কাম কৰিছে উন্নতি বহুত কৰিছে আৰু বিশেষকৈ মহিলাসকলক বহুত আঁচনি দিছে আৰু আটাইতকৈ এটা ডাঙৰ আঁচনি কি দিছে লাখপতি বাইদেউ বনাইছে আৰু সেয়েহে তেওঁলোকে ভাবি আছে লাখপতি বাইদেউসকলে আমাক ভোট দিব আৰু লাখপতি বাইদেউসকলে কেতিয়াও আমাৰ লগত অন্যায় নকৰে তেওঁলোকে ওলাই আহিব আমাক ভোট দিব আমি জিকিমেই এনেকৈ ভাবি আছে কিন্তু আজি এখন মই বিশাল সভা দেখিলোঁ লুৰিণজ্যোতি গগৈ আৰু তাতে লুৰিণজ্যোতি গগৈ কি কৈছে যে লাখপতি বাইদেউসকলে হেনো লুৰিণজ্যোতি গগৈৰ পক্ষত আছে তেওঁলোকে হেনো দেখাতহে বিজেপিৰ মিটিঙলৈকে যায় নহ'লে তেওঁলোকে বেয়া পাব সেইটো কাৰণে কিন্তু তেওঁলোকে হেনো ভোটটো জাগা দিব আৰু লুৰিণজ্যোতিৰ বিশাল সভাত লাখপতি বাইদেউসকল আহি আজি উপস্থিত হৈছে বহুত মন্তব্য বহুত কথা শুনিলোঁ আপোনালোকে নিজে শুনক এই লুৰিণজ্যোতিৰ প্ৰতিবেদন মই শ্ৰদ্ধা জনাই মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ ৰাইজ এতিয়া 2024 বৰ্ষৰ লোকসভাৰ এই প্ৰাকখনত আমি সকলো সমবেত হৈছোঁ ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে 19 এপ্ৰিল তাৰিখে ৰাইজে এইবাৰ সকলোৱে ভোটদান কৰিবৰ কাৰণে আমাক বিজেপিয়ে কৰা যি অন্যায় এই অন্যায়ৰ উত্তৰ দিবৰ বাবে ইতিমধ্যে ৰাইজ সাজু হৈছে ৰাইজে এইবাৰ বিজেপিয়ে কৰা অন্যায়ৰ উপৰিও সাধাৰণ মানুহক যি হাৰাশাস্তি কৰিছে দাম বৃদ্ধি মূল্য বৃদ্ধি আৰু যি কৰ কাটলৰ যি বুজা তাৰ লগে লগে মাটিৰ যি খাজানা বৃদ্ধি আৰু আমাৰ এই যে লাইটৰ বিদ্যুতৰ মাচুল যে 9 বাৰ বাঢ়িলে বিজেপি চৰকাৰৰ দিনত আমাৰ মানুহৰ মাজত পেট্ৰল ডিজেল আৰু গেছৰ দাম যে যেনেকৈ হুৰাহুৰে বাঢ়িলে তাৰ উত্তৰ দিবৰ কাৰণে ৰাইজ সাজু হৈছে আৰু তাৰ উত্তৰ অহা 19 তাৰিখে ইভিএমত ৰাইজে দিব বিজেপিৰ বিৰুদ্ধে দিব আমাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত জাহাজৰ চিনত ৰাইজে দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে মই ইয়ালৈ অহাৰ লগে লগে এই কথা উপলব্ধি হৈছে যে আমাৰ এইবাৰ বিজেপিৰ যিটো যাদু মিছা কথাৰ যিটো যাদু এইটো কামত দিয়া নাই লাখপতি বাইদেউৰ যিটো যাদু মাৰিছিলে প্ৰবঞ্চনাৰ যাদু এইটো এইবাৰ এই অঞ্চলত কামত দিয়া নাই অকল ইয়াতে নহয় বেলেগ বেলেগ অঞ্চলতো কামত দিয়া নাই নহ'লে এতিয়া সৰ্বানন্দ সোণোৱালৰ সভাবোৰত বোলে অকল মহিলাসকলক যিসকলে আঁচনিৰ ধন দিছে যিসকলে লাখপতি ফৰ্ম যিসকলে ফিল আপ কৰিছে এইকেইদিন মিছা 2 নম্বৰী ফৰ্ম এখন বিলাই থৈছে নহয় অৰুণোদয় আঁচনি দেখিছে নাই এখন 2 নম্বৰী ফৰ্ম এনে অৰুণোদয় আঁচনিৰ ফৰ্মখনত অশোক স্তম্ভ থাকিব চৰকাৰী আঁচনিৰ এখন ফৰ্ম তেওঁলোকে এখন এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্ম বুলি গাঁৱে গাঁৱে চুকে কোণে বিলাই থকা আপোনালোকে সকলোৱে দেখিছে য'ত অশোক স্তম্ভ নাই তাত আমাৰ পদুম ফুল আছে গতিকে এই এনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰ যোগেদি মানুহৰ পৰা ভোট ল'বৰ কাৰণে এইবাৰ বিজেপিয়ে চেষ্টা কৰিছে কাৰণ তেওঁলোকে যোৱা সমস্যাত যিবোৰ কথা ক'লে যিবোৰ কাম কৰিম বুলি ক'লে একো কাম নকৰিলে আমাৰ মহিলাসকলক বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছিলে দিলে জানো দিলে নে নাই দিয়া বৰ জোৰ নাই যে আপোনালোকে লাজ কৰিছে নে মনে মনে কিয় আছে ক'বলৈ বেয়া পাইছে নেকি কাকো দিয়া নাই নিদিলে ৰাম ঠগন দিলে আমাক সকলোকে ৰাম টুপি দিছে আৰু মই আগতে যোৱাবাৰ কৈছিলোঁ মই নিৰ্বাচনী সভাত ইয়ালৈ আহোঁতে কৈছোঁ মই বাকীত নচলিব আপোনাক প্ৰতিশ্ৰুতি দি দিছে ভোট নিদিব কিন্তু মানে বাকীত যিহেতু গৈছে কাৰণ নিৰ্বাচনৰ পিছত আপোনালোকে আমাৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনিৰ কি কয় আমাৰ বন্ধন গোটৰ যিমান ঋণ আছে চব ৰেহাই দিম বুলি কৈছে মই যে বাকীত চলিছে ফাঁকি দিবই আপোনালোকে কম নহয় বাকীত এগ্ৰিমেণ্ট কৰি দিছে এইবাৰ কিন্তু সেইকাৰণে ৰাইজে এইবাৰ সাৱধান হৈছে আমাৰ মহিলাসকলো সাৱধান এইবাৰ আৰু ঠগিব নোৱাৰে এইবাৰ সেইকাৰণে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে কৰাটো কৰিছে আৰু ৰাইজে সভালৈও গৈছে মোৰ সভালৈ যোৱা মানুহে যোৱাটোলৈ যোৱা বাইদেউ লাখপতি যিসকল বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে কৈছে
কৈছে যে নহয় বিমল দাক মুখখন নেদেখুৱালে কিজানিবা পাত দিলে মানে কেতিয়াবা লাখপতি যদি আঁচনি ধন দিয়ে তেতিয়া আমাক নিদিবই নহয়, সেইকাৰণে গৈ আহিছো। কিন্তু ভোট জেগাত দিম বুলি কৈছে, টেনচন নলওঁ, ভোট জেগাত পৰিব। কৈছে নাই চক্ৰ দাক মুখখন দেখুৱাব লাগে, বিমল দাক মুখখন দেখুৱাব লাগে, গৈ আহিছো, টেনচন নল'ব আপুনি। মই বহুতে ফোন কৰিছে আৰু সেইকাৰণে তাৰ প্ৰতিফলন ইয়াতো ঘটিছে। নকাৰী ভেকুলাদান পঞ্চায়ততো ৰাইজ সেইকাৰণে আমাৰ পুৰুষতকৈ মহিলা বেছি দেখিছে নাই। তাৰমানে এইবাৰ বিজেপিৰ 2 নম্বৰী যাদুৱে কামত দিয়া নাই, ৰাইজ কামত দিয়া নাই আৰু নিদিয়েও। টেঙা আমটো এবাৰহে বিক্ৰী কৰিব পাৰে, দুবাৰ পাৰিব নেকি কওকচোন? যোৱাবাৰ টেঙা আম বিক্ৰী কৰিলে, এইবাৰ ৰাইজ বহুত সজাগ হৈছে, সকলোৱে বুজি পাইছে, টেঙৰ হৈছে ৰাইজ। আমাৰ গাঁৱৰ খোজা মহিলা পায়, খোজা মানুহ পায়, তেওঁলোকে এনেকে সদায় সদায় ঠগিব নোৱাৰিব আৰু। এতিয়া এনেকুৱা হৈ গ'ল, এবাৰ ফুটিলে মানে এবাৰ 2 নম্বৰী কৰিলে যেনেকে আমাৰ কেঁচুলৈও ভয় থাকে নহয়, এবাৰ সেইকাৰণে বিজেপিক আৰু চালে আৰু বহুত। বিজেপিৰ আমাৰ এইটো অঞ্চলততো এইবাৰ গোটেই বিশাল যিটো অঞ্চল, নকাৰী, লোহালী, মাটিয়েখানা, এইবোৰ 10 চুক, বগা চুক, ক'তো তেওঁলোকে কাম নকৰে। কাৰণ ইয়াৰ মানুহে তেওঁলোকক ভোট নিদিয়ে বুলি জানে আৰু তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন কথা বতৰাত প্ৰতিবাদ সাব্যস্ত কৰি অহা দেখে। সেইকাৰণে ইয়াত ৰাস্তা ঘাট কমকে দিয়ে কেতিয়াবা উপায় নাইকিয়া হ'লে। বহুত এনেকুৱা ৰাস্তা পথ আছে আজিও নিৰ্মাণ হোৱা নাই এই অঞ্চলত। এই অঞ্চলটোৰ প্ৰতি বৰ দুলীয়াজান সমষ্টিৰ বিধায়কৰ চকু মানে সুদৃষ্টি নাই, হয় নহয় কওক? মই মিছা কৈছো নেকি? মই ওচৰৰে ল'ৰা, মইতো গমেই পাওঁ, এফালে অহা যোৱা কৰি থাকো, বৰলাই বুলিহে মোৰ ঘৰ, আপোনালোকৰ এই অঞ্চললৈ অহা যোৱা কৰি থাকো, গতিকে মই এইবোৰ কথা গম পাওঁ। কিন্তু এইবাৰ ৰাইজে একদম সিদ্ধান্ত লৈয়ে থৈছে। ৰাইজে সিদ্ধান্ত লৈছে যে অসমৰ জাতীয় জীৱনত তোমালোকে এখন জাতিধ্বংসী আইন আনি জাপি দিলা। কাৰ জাপি দিলা? আমাৰ অসমীয়া 5 গৰাকী যুৱকক গুলিয়াই মাৰিলা। কাৰ জাপি দি আমাৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে, আমাৰ মাটি ভেটি, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে তোমালোকে ষড়যন্ত্ৰ ৰচনা কৰিছা। গতিকে ইয়াৰ উত্তৰ আমি অহা নিৰ্বাচনত দিম, এই বুলি ৰাইজ সাজু হৈছে। গতিকে ৰাইজে এই কথাবোৰ পাহৰি যোৱা নাই। ৰাইজে সেই চিন্তাৰ এইবাৰ নিৰ্বাচনত অহা 19 তাৰিখে ভোটদান কৰিব। এফালে আমাক ঠগাৰ উত্তৰ দিব, আনফালে আমাৰ এই যে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িছে, আপোনালোকে সকলোৱে জানে। চাউলৰ দাম কিমান বাঢ়িল? 18 টকাৰ পৰা এতিয়া 45 টকা 50 টকা হৈছে। যিবোৰ আমি মাছুৰি চাউল বুলি কওঁ, আইজোং বুলি কওঁ, এইবোৰৰ দাম 18 টকাৰ পৰা 45 টকা হৈ গ'ল, 45-50। দাইলৰ দাম কিমান বাঢ়িল? মিঠাতেল 200 টকা পাৰ হ'ল, হয় নহয়? আমাৰ মানৱ ৰবিনে গাই আছে 200 টকা, মানে ইমান মানে মূল্যৱান হৈ গ'ল মিঠাতেল, 200 টকা অতিক্ৰম কৰিছে। তাৰ পাছত ৰাইজে এবাৰ সিদ্ধান্ত লোৱাৰ সময়। ৰাইজ আমাক জাতিটোক যে অন্যায় কৰিলে, কাৰ জাপি দি 5 গৰাকী শ্বহীদক যে গুলিয়াই হত্যা কৰিলে, এই আইনখন জাপি দি আমাৰ ভৱিষ্যত, আমাৰ মাটি বেটি বাংলাদেশীক দিব খুজিছে, 43 বছৰ বিদেশীবোৰ আমাক জাপি দিব খুজিছে, এইবোৰৰ উত্তৰ আপোনালোকে 19 তাৰিখে দিব লাগিব। 19 তাৰিখে দিব লাগিব ৰাইজ। কাৰণ 5 বছৰৰ মূৰে মূৰে যিসকল আমাৰ প্ৰতিনিধি আছে, যিসকলে চৰকাৰ কৰে, সেইসকলক আমি উত্তৰ দিয়া, তেওঁলোকক প্ৰতিশোধ লোৱাৰ আমি সুযোগ পাওঁ। গণতন্ত্ৰত এইটোৱে শক্তি যে ৰাইজৰ ওচৰতে সকলো ক্ষমতা আৰু শক্তি আছে। যিমান চেষ্টা নকৰক লাগিলে, যিমান টকা পইচা নিদিয়ক লাগিলে, যিমান ভুৱা অৰুণোদয় ফৰ্ম নিবিলাওক লাগিলে, ৰাইজে যদি সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে কোনো শক্তিয়ে বিজেপিক ৰক্ষা কৰিব নোৱাৰে। অসমৰ মাটিত বিজেপিক কোনো শক্তিয়ে ৰাখিব নোৱাৰে। যদি আমাৰ ডিব্ৰুগড় লোকসভাৰ সকলো ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে, আমাৰ আই মাতৃসকলে যদি সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে মই ভাবো যে 19 তাৰিখে তেওঁলোকে নভবা ঘটনা হ'ব, অসমত ইতিহাস হ'ব। আৰু যিগৰাকী প্ৰাৰ্থী ইয়াত তেওঁলোকে বিজেপিয়ে প্ৰক্ষেপ কৰিছে, সেইগৰাকীৰ কথা সকলোৱে জানে। এটা সময়ত এই অঞ্চলবোৰলৈকে আহিছিল, আপোনালোকৰ ওচৰলৈ আহিছিল, আহি ৰাইজৰ যথেষ্ট মৰম দিছিল। সদৌখন ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে
নৰকাৰী মাটি এখনলৈ আহে, লোহাৰীলৈ আহে, আহি ৰাইজৰ পৰা যথেষ্ট মৰম পায়। ৰাইজে মৰম দি 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 তেওঁক একেবাৰে অসমৰ মুখ্যমন্ত্ৰী বনালে, দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী বনালে। কিন্তু এই ৰাইজৰ মৰম যিমান দিলে, আজি মই কওঁ ৰাইজৰ মৰমৰ ওজন যিমান, তেওঁ অসমৰ ৰাইজক কি দিলে? ৰাইজক এটা মহাশূন্য দিলে। মহাশূন্য দিলে আৰু এটা বস্তু দিছে, ৰাইন দিছে গাঁৱে গাঁৱে। ৰাইন মানে কি গম পাইছে নাই? গম নাই পোৱা, হয় নাই? গাঁৱত যে গাঁৱৰ মদৰ এটা মদৰ লাইচেন্স দি দিছে না, ৰয়েল মদৰ দোকান, এইটো কেৱল মাত্ৰ দিছে তেওঁ, আৰু বেলেগ একো দিয়া নাই। গতিকে আমাক যি দিলে তাৰ হিচাপ নিকাচ এতিয়া ৰাইজে কৰিছে। আৰু মানে এই যিগৰাকী প্ৰাৰ্থী বিজেপি, তেওঁ যে জাতিটোক একো কৰিব নোৱাৰে, কাৰ সময়ত যেতিয়া কাৰ জাপি দিলে মনে মনে থাকিলে, শ্বহীদ যেতিয়া হ'ল মনে মনে থাকিলে, আমাৰ ছটা জনগোষ্ঠী জনজাতিকৰণ দিম বুলি কৈ ঠগিলে, প্ৰবঞ্চনা কৰিলে, অসম চুক্তি কাৰ্যকৰী কৰিম বুলি কৈ কাৰ্যকৰী নকৰিলে, বিদেশী ইয়াৰ পৰা বিতৰণ কৰিম বুলি বিদেশী আনিলে, আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিম বুলি কৈ নকৰিলে, আমাৰ অসম চুক্তি 6 নম্বৰ পৰা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে, আমাৰ সামগ্ৰী খোৱা বোৱা সামগ্ৰীৰ দাম মূল্য বৃদ্ধি কমাম বুলি কৈ মূল্য বৃদ্ধি নকমালে, ওলোটাই বাঢ়িলেহে, একেবাৰে দ্ৰুতগতিত বাঢ়িল। গতিকে এইবোৰ কথা ৰাইজে